নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ যোনটো মিছন মই তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে লৈ আহিম নতুন বেটচ তোমালোকৰ কাৰণে আজি সেইটো বেটচৰ ফাৰ্ষ্ট ক্লাছ হয় তোমালোকৰ আৰু সেইটো আমি ইংলিছ ফাৰ্ষ্ট চেপ্টাৰ এ লেটাৰ টু গড সেইটোৰে আমি আৰম্ভ কৰিম চোৱা যোনে ভিডিঅ'টো অপেন কৰিছে প্লিজ বেক নাযাবা কাৰণ এইটো ভিডিঅ'ৰ পৰা তোমালোকে যদি এ লেটাৰ টু গডৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই আজি যোনটো ক্লাছত দি দিম তোমালোকে সেইখিনি যদি লৈ কিনে তোমালোকে পঢ়ি থাকা তেতিয়াহ'লে ইয়াৰ বাহিৰে তাৰমানে পেপাৰ নাহে এইটো কথা সদায় মনত ৰাখিবা বেছি দেৰি নকৰোঁ বলা আমি আৰম্ভ কৰোঁ তো ছাৰ আপুনি আজি এ লেটাৰ টু গডৰ কি কৰাব আজি ক্লাছটোত সেইখিনি আমাক কৈ দিয়ক তো এইটো মনত ৰাখিবা এইটো চেপ্টাৰৰ পৰা আমি কি কৰিম MCQ কৰিম তাৰপিছত 2-3 মাৰ্কছৰ most important questions কৰিম তাৰপিছত আমি কৰিম assertion reasons কৰিম তাৰপিছত আমি কি কৰিম statement based যোনবিলাক কুৱেশ্যন আহে যোনটো এইবাৰ HSLC দেখা গৈছে বুজি পাইছা সেইখিনি কৰিম তাৰপিছত আৰু কি কৰিম ছাৰ আৰু আমি কি কৰিম তোমালোকৰ ট্ৰু ফলছ আহিব পাৰে ট্ৰু ফলছ কুৱেশ্যন কৰিম বুজি পাইছানে ট্ৰু ফলছখিনি কৰিম তাৰপিছত আৰু কি কৰিম ছাৰ তাৰপিছত তোমালোকৰ ৱৰ্ড মিনিং যোনখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি কৰিম বুজি পাইছানে MCQ কৰিম 2-3 মাৰ্কছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ষ্টেটমেণ্ট বেছ ট্ৰু ফলছ ৱৰ্ড মিনিং একেবাৰে কম কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কমন লৈ আহিছোঁ বুজি পাইছা এটা মিছন তোমালোকৰ বাবে যোনটো আমি তৈয়াৰ কৰিছোঁ সেইটো আজি তোমালোকৰ তাৰমানে এইখিনি চাই লোৱা ইয়াৰ বাহিৰে পেপাৰ নাহে বুজি পাইছা তো বলা আমি MCQৰ পৰা ষ্টাৰ্ট কৰোঁ তো ছাৰ কিমানটা MCQ কৰাব মনত ৰাখিবা 16টা MCQ লৈ আহিছোঁ আৰু লিখি লোৱা 2027ত যে HSLC হ'ব ইয়াৰ বাহিৰত পেপাৰ নাহে বুজি পাইছা ইয়াৰ বাহিৰত MCQ নাহে মানে নাহে লিখি থোৱা আৰু যেতিয়া তোমালোকৰ 2027ৰ HSLCখন হৈ যাব এই এক্সামৰ পিছত মই ক্লাছৰ নোটছ মানে ক্লাছত কি কুৱেশ্যন প্ৰভাইড কৰিছোঁ সেইটো প্লাছ এই এক্সাম যে হৈ গ'ল সেই এক্সামৰ কুৱেশ্যন পেপাৰখিনি কোনটো আহিছে সেইখিনি ডাইৰেক্ট মেটচ কৰাই দেখাই দিম যে ক্লাছৰ বাহিৰত কুৱেশ্যন অহা নাই তো বলা চ' ফাৰ্ষ্ট MCQ বহুত ইম্পৰ্টেণ্ট কি কৈছে where was Lance's house situated তাৰমানে লেন্সৰ তাৰমানে ঘৰটো এইটো ক'ত তাৰমানে আছিলে তোমালোকে জানা এইটো এনসাৰ কি হৈ যাব C বলা আগুৱাই যাওঁ Number 2 what did Lanzo compare the large raindrops to তাৰমানে ডাঙৰ raindropsটোক তাৰমানে কিহেৰে তাৰমানে কম্পেয়াৰ কৰিছিল এইটো কোৱা এটা আছিল তোমাৰ নিউ কয়েন্স Number 3 after the hailstorm the field looked as if it were covered with এটা কিহেৰে কভাৰ্ড হৈছিলে এটা হৈ যাব তোমাৰ B সল্টেৰে তাৰপিছত চোৱা according to Lancho even a plaque of dash would have left more than the hail 4 নম্বৰটো কি হৈ যাব তোমাৰ এইটো C locust তাৰপিছত চোৱা number 5 how much money did Lanzo ask God for in his letter কিমান তাৰমানে কিমান পইচা তাৰমানে গডৰ ওপৰত বিচাৰি কিনে তাৰমানে লেন্সৰ লেটাৰ লিখিছিলে তোমালোকে জানাই 100 pesos Number 6 কি কৈছে চোৱা the postmaster was a fat and dash fellow তো এইটো কোনটো হ'ব কোৱা Number 6 এটা হ'ব C তোমাৰ amiable মানে কি হয় চোৱা এইটো মিনিং লিখিবা এক্সামত amiable মানে কি হয় এইটো আছিল তোমাৰ ফ্ৰেন্ডলি এইটো মনত ৰাখিবা amiable মানে কি হয় amiable মানে হৈছে ফ্ৰেন্ডলি মনত ৰাখিবা এক্সামত আহি যায় কেতিয়াবা বুজি পাইছা
বলা আগুৱাই যাওঁ নাম্বাৰ 7 টো চাবা কি কৈছে যে why did the postmaster decide to reply to Lance's letter এটো হৈ যাব D in order not to shake the writer's faith in God হয় না নাই বলা আগুৱাই যাওঁ নাম্বাৰ 8 নাম্বাৰটো চাবা কি কৈছে যে how much money was the postmaster able to collect এটো কিমান মানি তাৰমানে চোৱা লেন্সয়ে গডৰ ওচৰত 100 তাৰমানে পেছজৰ কাৰণে লেটাৰ লিখিছিলে বাট পোষ্টমাষ্টাৰ জনে কিমান তাৰমানে পইচা কালেক্ট কৰিব পাৰিছিলে এইটো কোৱা এইটো কি আছিলে ডি 17 পেছজ 17 পেছজে কালেক্ট কৰিব পাৰিছিলে তো 30 কিয় পৰা নাই এইটো সেই কাৰণে লেন্সো এংগ্ৰি কৰিছিলে বুজি পাইছা যে তাৰমানে লেন্সই ভাবিছে যে 30 रुपीसটো যে আছে এই 30 रुपीसটো এই তাৰমানে পোষ্টমাষ্টাৰ তাৰমানে এমপ্লয়ি বিলাকে কি কৰিছে চুৰি কৰিছে সেইটো লেকিনে লেন্সই এংগ্ৰি কৰিছিলে তো এইটো কোৱেশ্চনছ আছে বহুত ইম্পৰ্টেন্ট হয় হেক লৈকে চাবা আৰু লাষ্টত এটা ডাঙৰ গিফট আছে ফাৰ্স্ট ক্লাস হয় আজি তো লাষ্টত এটা ডাঙৰ গিফট আছে মনত ৰাখিব লাষ্টলৈকে চোৱা What was Lance's reaction when he counted the money? অলপমান আগতে তোমাক বুজাই থৈ আহিলো কিয় চাইছা না এটো হৈ যাব তোমাৰ সি হি বিকাম এংগ্ৰি হৈ গৈছিল নাম্বাৰ 10 What did Lance call the post office employees in his second letter? It is to be a bunch of cooks. 11 number Who is the author of the story A Letter to God? A Letter to God to কোনে লিখিছে কোৱা GL এইটো আছিল বি নাম্বাৰটো বলা গৈ যাও নেক্সট What was the only thing the earth needed according to Lancho? 12th number it answer is B downpour or at least a shower ঠিক আছে Number 13 to swagi goes is what did Lance's sons do when the hailstones began to fall? It was a C number answer key. They ran out to collect the fortune pearls. 14 number in his letter to God, why did Lance say he needed the money? He needed the money. নিট মানে প্ৰয়োজন হোৱা তুমি দৰকাৰ আছিলে তো 14 নম্বৰটো কি হৈ যাব সি এইটো হৈ যাব টু show his field again and to live until the crop comes 15 number question according to the activity section so এই এমসিকিউটো মই কৰ পৰা মেকিং কৰিছো তোমালোকৰ যে মানে বুকখন আছে কিতাপখন ইংলিছৰ তো তোমালোকে সেকেন্ড পেজত চাবা এটা মানে এটা লেটাৰৰ ই দিয়া আছে না নাই তোমালোকক কিন্তু লিখিব দিছে লেটাৰটো হ্যাঁ কেনেকৈ লিখা হয় লেটাৰটো বুজি পাইছা তেনেকুৱা এটা কিন্তু তোমালোকে ই পাই যাবা তো সেইটোৰ পৰা মেকিং কৰিছে এইটো এমসিকিউ বহুত ইম্পৰ্টেন্ট হয় চোৱা যে হাউ শুড দি বক্সেছ ইন এ মানি অৰ্ডাৰ ফ্ৰম তাৰমানে প্ৰিফাৰেবলি বি ফিল্ড তাৰমানে কৰিব লাগিব মানি অৰ্ডাৰ যেতিয়া কৰিবা তেতিয়া ইয়াৰ ভিতৰত কোনটো তাৰমানে কৰিব লাগে কোনটো কৰিব লাগে दूसरे तुम्हार block letters last questions MCQ what is the currency of the country where Lance's lived mentioned in the history Lance যে ভাগ কৰিছিল তাত কারেন্সিটো কি আছিল পেসোস আছিল এটা তো জানাই পেসোস আছিল তো এই 16টা মোস্ট ইম্পৰ্টেন্ট MCQ মই তোমালোকক দি দিলো কিহৰ বাবে সাথ দি দিলে 2027 HSLC ৰ বাবে এতিয়া আৰু আছে তোমালোকৰ ইম্পৰ্টেন্ট কি স্যাৰ এইয়াস ওয়া 2 মার্কসৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 10টা লৈ আহিছো 10টা আৰু চাবা ইয়াৰ বাহিৰে এক্সামত নাহে বলা চাই লোৱা এবাৰ কি কি আনিছে স্যাৰ আমাৰ কাৰণে চোৱা where was Lance's home situated
চ' লেন্সৰ গড়খন ক'ত আছিলে, এনচাৰটো মই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকক, চিম্পল লেংগুৱেজত লিখি দিছোঁ, যেনে এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে। বুজি পাইছোঁ, তোমালোকৰ যাতে ইজি মুখস্থ কৰিব পৰা আৰু এক্সামিনাৰো যাতে মাৰ্ক কাটিব নোৱাৰে, তেনেকৈ এনচাৰখিনি লিখি লৈ আহিছোঁ তোমালোকৰ বাবে। তাৰ ছেকেণ্ড কুৱেশ্যনটো চোৱা, হোৱাট ডিড লেন্সো হোপ ফৰ এণ্ড হোৱাই। এইটো হোপ ফৰ আছিলে, তোমালোকৰ বুকৰ কুৱেশ্যন হয় এইটো, বাট হোৱাই কিয় আছে এইটো কিন্তু কিতাপত নাই, তাৰমানে এইটো কুৱেশ্যন দিয়া নাই, বাট কিতাপৰ মাজত লাইনত আছে এইখিনি। বুজি পাইছা? দুটা কুৱেশ্যন গ'ল। তাৰপিছত চোৱা, হোৱাট ডিড লেন্সো চে টু হিজ চন্স আফটাৰ দি হেলষ্ট্ৰম। এইটো কুৱেশ্যন চোৱা, এনচাৰ ইমান ধুনীয়াকৈ লিখি দিছোঁ তোমালোকৰ কাৰণে, তোমালোকে পঢ়ি ল'বা। চোৱা, সোনকালে ক্লাছটো তোমালোকে ইম্পৰ্টেণ্টখিনি মই দি আছোঁ। বুজি পাইছা? কাৰণ আমি গোটেই চিলেবাছখনে কমপ্লিট কৰিম তোমালোকৰ। বুজি পাইছানে? মানে ইংলিছ, এছামিজ, ছ'চিয়েল ছায়েন্স এইখিনি তোমালোকৰ থিয়ৰী বেছ হয়। তো এইখিনি যদি তোমালোকক আমি সোনকালে কমপ্লিট কৰাই দিব পাৰোঁ, তেতিয়াহ'লে আমি মেথামেটিক্স আৰু জেনেৰেল ছায়েন্স বিজ্ঞান আৰু ইংলিছৰ গ্ৰামাৰখিনি আৰু এছামিছৰ গ্ৰামাৰখিনি এইখিনিত আমাক টাইম লাগিব, এইখিনিত আমি টাইম দিম ভালকৈ। বুজি পাইছা? কাৰণ সেইখিনিতে মাৰ্ক কাটে আৰু ৰেংক তাৰমানে তলত আহি যায়, তাৰমানে ৰেংক নাপায়, ডিষ্ট্ৰিকশ্যন পালোঁ ৰেংক নাহে, এইখিনিৰ কাৰণে। বুজি পাইছানে? তো আমি বেছি গুৰুত্ব ক'ত দিম? আমি বেছি গুৰুত্ব মেথামেটিক্স, ইংলিছৰ গ্ৰামাৰ, এছামিছৰ গ্ৰামাৰ আৰু বিজ্ঞান যোনটো আছে আমাৰ জেনেৰেল ছায়েন্স, তো এইটোত আমি বেছি জ্ঞান তাৰমানে ফ'কাছ বেছি কৰিম। বুজি পাইছা? টাইম বেছি দিম তাতে আমি। তো এইখিনি থিয়ৰী বেছ হয়, এইখিনি আমি জল্দি কমপ্লিট কৰি লওঁ। বুজি পাইছা? তো ব'লা 4 নম্বৰ কুৱেশ্যনটো চাবা, হোৱাই ডিড দি পোষ্ট মাষ্টাৰ চেণ্ড মানি টু লেন্সো। এনচাৰ দিয়া আছে ইমান ধুনীয়াকৈ। তাৰপিছত চোৱা, হাউ মাছ মানি ডিড লেন্সো আস্ক ফৰ এণ্ড হাউ মাছ ডিড হি ৰিচিভ। অ'কে, এনচাৰ দিয়া আছে। হু ৱাজ লেন্সো, তোমালোকে জানা লেন্সো হাৰ্ডৱৰ্কিং এজন ফাৰ্মাৰ আছিলে, খেতিয়ক আছিলে। তো হোৱাট ৱেৰ হিজ মেইন অকুপেশ্যনছ, ধুনীয়াকৈ এনচাৰ দিয়া আছে। তাৰপিছত চোৱা, হোৱাট ৱেৰ দি ফৰেজন প্ৰিয়াৰ্লছ প্ৰিফাৰ্ড টু ইন দি ষ্টৰী। চোৱা, ইমান ধুনীয়াকৈ এনচাৰ লিখি দিছোঁ, 2 মাৰ্কৰ কাৰণে এইটো আহি যাব পাৰে ডাইৰেক্ট। তো ডিড লেন্সো ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ট দি মানি, হোৱাই হোৱাই নট। চোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 8 নম্বৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত চাবা, লাষ্ট দুটা কুৱেশ্যন 2 মাৰ্কৰ। কি কৈছে চোৱা, হোৱাট ডিড লেন্সো ৰাইট ইন হিজ ছেকেণ্ড লেটাৰ টু গড। মানে ছেকেণ্ড যে লেটাৰ লিখিছিলে, আকৌ 30 পেজত যে এটা বাকী থাকিলে না, সেইটো কাৰণে আকৌ লেটাৰ লিখিছিলে। তো সেইটো লেটাৰত কি কৈছিলে সেইখিনি লিখিব দিছে। চোৱা, মই লিখি দিছোঁ তাতে, তোমালোকে চাই লোৱা। তাৰপিছত ডিছক্ৰাইব দি পোষ্ট মাষ্টাৰ ফিজিকেল এপিয়াৰেঞ্চেছ এজ মেনশ্যনড ইন দি টেক্সট। কেনেকুৱা আছিলে পোষ্ট মাষ্টাৰজনৰ বিহেভিয়াৰ কোৱা? এমিয়েবল আছিলে, ফ্ৰেণ্ডলি আছিলে। এই চোৱা, এমিয়েবল, ফ্ৰেণ্ডলি আছিলে, সেইখিনি লিখিব লাগে। চোৱা, তো এই 10টা তোমালোকৰ 2 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো এইখিনি চাবা ভালকৈ। তাৰপিছত আহা, এতিয়া আমি 3 মাৰ্কছৰ কিমানটা চাব, 11টা দিম তোমালোকক। 11টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 3 মাৰ্কছৰ তোমালোকে এইবাৰ এক্সামৰ কাৰণে চাবা। ইয়াৰ বাহিৰে কুৱেশ্যন চাব নালাগে। বুজি পাইছা? তো ব'লা, ফাৰ্ষ্ট কুৱেশ্যন কি, হাউ ডিড দি ৰেইন চেঞ্জ লেন্সোছ হোপ ইনটু ডিছপেয়াৰ। তো এইটো চোৱা, ইমান ধুনীয়াকৈ এনচাৰ লিখি দিছোঁ তোমালোকক। মানে চিম্পল ৱৰ্ডত লিখি দিছোঁ, যাতে এক্সামিনাৰো মাৰ্ক কাটিব নোৱাৰে আৰু তোমালোকৰো ইজি মুখস্থ হৈ যায়। বুজি পাইছা? আৰু তোমালোকে কিন্তু ছাবস্ক্ৰাইব নকৰা চেনেলটো। চ' ইমান কষ্ট কৰি আছোঁ তোমালোকৰ কাৰণে, ছাবস্ক্ৰাইব কৰি লোৱা এতিয়াই, কাৰণ গোটেই চিলেবাছখিনি কমপ্লিট কৰাই দিম এনেকৈ। বুজি পাইছা? আৰু তোমালোকতো দেখাইছোঁৱেই কেনেকৈ আমি জেনেৰেল ছায়েন্সত কেনেকৈ আমি কুৱেশ্যনবিলাক কৰিম, তোমালোকতো অলৰেডি দেখাইছোঁ এইখিনি, কাৰণ বেটছ লঞ্চৰ ভিডিঅ' এটা তোমালোকক অলৰেডি আগতে আপলোড কৰা হৈছে। তোমাৰ তাত চাই তোমালোকে। বুজি পাইছানে? তো জল্দিকৈ লাইক কৰা ভিডিঅ'টো। বুজি পাইছা? আৰু কমেণ্টত জনাবা কেনেকুৱা লাগি আছে। তো ব'লা, ছেকেণ্ড কুৱেশ্যন, হোৱাট কাইণ্ড অফ এ পাৰ্চন ৱাজ দি পোষ্ট মাষ্টাৰ
তো ৰাইট এবাউট হিজ কেৰেক্টাৰ। চ' এনচাৰ দিয়া আছে ইয়াত। তাৰপিছত চোৱা, হোৱাই ডজ দি অথৰ কল লেন্সো এন অক্স অফ এ মেন। এইটো আহিব পাৰে, অক্স মেন বুলি কিয় কৈছে, বুজি পাইছা? তাৰপিছত চাবা, হাউ ডিড দি পোষ্ট অফিচ এমপ্লয়িজ হেল্প লেন্সো। পোষ্ট অফিচ এমপ্লয়িজ কেনেকৈ লেন্সক হেল্প কৰিছিলে সেইখিনি লিখিব দিছে। তাৰপিছত চোৱা, ডেছক্ৰাইব দি চিন অফ দি কৰ্ণফিল্ড আফটাৰ দি হেলষ্ট্ৰম। চ' এনচাৰ দিয়া আছে। তাৰপিছত আহা, হোৱাই ৱাজ লেন্সো চাউল ফিল্ড উইথ চেডনেছ। এইটো এক্সপ্লেইন কৰিব আহে এক্সামত, বুজি পাইছে? এইটো এক্সপ্লেইন কৰিব আহে এক্সামত। তো এনচাৰ দিয়া আছে। তাৰপিছত আহা, হোৱাট ইজ দি আইৰনি ইন দি এণ্ডিং অফ দি ষ্টৰি। এ লেটাৰ টু গডৰ আইৰনি লিখিব আহে, বুজি পাইছা? এই কুৱেশ্যনটো ডাইৰেক্ট এনেকৈও দিব পাৰে যে আইৰনি লিখা লেটাৰ টু গডৰ। তো তোমালোকে তেনেকৈ এইটো জানিব লাগিব, বুজি পাইছানে? বা আইৰনি ইন দি এণ্ডিং অফ দি ষ্টৰি, বুজি পাইছা? এনেকৈও দিব পাৰে। তো বলা আগুৱাই যাওঁ আমি। তাৰপিছত চাবা, 8 নম্বৰ কুৱেশ্যনটো কি দিছে যে এক্সপ্লেইন, কি কৈছে যে এক্সপ্লেইন দি ছিগনিফিকেঞ্চ অফ দি টাইটেল এ লেটাৰ টু গড। মানে এইটোৰ এনচাৰ চোৱা, ইমান ধুনীয়াকৈ মই লিখি দিছোঁ। তাৰপিছত 9 নম্বৰ কুৱেশ্যন লাহ কি কৈছে চোৱা, নো অন ডিছ অফ হাংগাৰ, হু ছেইড দিছ এণ্ড হোৱাই। এইটো কোনে কৈছিলে আৰু কিহৰ কাৰণে কৈছিলে, বুজি পাইছানে? ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা, নম্বৰ 10, হাউ ডিড লেন্সো ৰিয়েক্ট হুৱেন হি ৰিচিভড দি মানি। চ' এনচাৰটো ইমান ধুনীয়াকৈ তাত দিয়া আছে। তাৰপিছত লাষ্ট কুৱেশ্যন, হোৱাট ৱাজ লেন্সোজ ৱাইফ ডুইং হুৱেন ইট বিগান টু ৰেইন, হাউ ডিড শ্বি ৰেছপণ্ড টু দি ৱেডাৰ। তাৰমানে যেতিয়া এই ৰেইনটো তাৰমানে অহাৰ হৈছিলে, ভাৱ হৈছিলে, তেতিয়া লেন্সৰ ৱাইফ কি কৰি আছিলে, আহাৰ তৈয়াৰ কৰি আছিলে, ডিনাৰ। তো এইখিনি লিখিব লাগে। তো এইখিনি আছিলে তোমালোকৰ 2 আৰু 3 মাৰ্কৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত আহা, এতিয়া আমি চাম ট্ৰু আৰু ফল্ছ। এইটো ছাৰ কিমানটা দিব, আমাক 10টা ট্ৰু আৰু ফল্ছ লৈ আহিছোঁ। এটা কথা সদায় মনত ৰাখিবা, ট্ৰু আৰু ফল্ছৰ পৰা তোমালোকৰ এছাৰশ্যন ৰিজন কুৱেশ্যন আহি যাব পাৰে, ষ্টেটমেণ্ট বেছ কুৱেশ্যনো আহি যাব পাৰে, বুজি পাইছানে? আৰু এনেকুৱা কুৱেশ্যনো আহি যাব পাৰে। তো ব'লা আমি আগুৱাই যাওঁ। চোৱা, ট্ৰু আৰু ফল্ছ চোৱা, এনচাৰ দিয়া আছে। তো মই কুৱেশ্যনখিনি পঢ়ি দিছোঁ এবাৰ, যে লেন্সোজ হাউচ ৱাজ দি অনলি অন ইন দি এণ্টায়াৰ ভেলি। য়েছ, ট্ৰু হয়, এইটো একেবাৰে হয়। কাৰণ ক্ৰেষ্ট অফ এ ল হিল, ক্ৰেষ্ট মানে টপ, ওখ তাৰমানে পৰ্বতৰ এটা ওপৰত ঢিলাত, মানে টিলাত একেবাৰে ওপৰত আছিলে ঘৰটো, হয় না নাই? তো এইটো কৈছে একেবাৰে ৰিয়েল হয়, ট্ৰু হয় এইটো। তাৰপিছততো চাবা কি কৈছে যে লেন্সো কম্পেয়াৰ্ড দি বিগ ৰেইনড্ৰপছ টু 5 cent pitches। নাই, এইটো তুমি চা ফল্ছ। কিয় ফল্ছ? কাৰণ বিগ ড্ৰপছ ৱেৰ 10 cent pitches বুলি কৈছিলে, আৰু লিটলবিলাকক লেন্সই 5 বুলি কৈছিলে। এইটো মনত ৰাখিবা, ব্ৰেকেটত যদি দিয়া আছে এইখিনিও মনত ৰাখিবা, বুজি পাইছা? ব'লা, দি হেলষ্ট্ৰনছ ৰিজেম্বলড নিউ চিলভাৰ কইনছ টু দি বয়েজ। য়েছ, ট্ৰু হয়। তাৰপিছত চোৱা, এ প্লাক অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন হোৱাট দি হেল ডিড। সেইটো ট্ৰু হয়, মনত ৰাখিবা। তাৰপিছত চোৱা, লেন্সো ৱাজ এন আনএডুকেটেড ফাৰ্মাৰ। এইটোতো ফল্ছ, কাৰণ লেন্সো যদি আনএডুকেটেড আছিলে, চেপ্টাৰটোৰ নাম হয় এ লেটাৰ টু গড। লেটাৰ লিখিছে না চেপ্টাৰটোত, বুজি পাইছানে মই কি ক'ব বিচাৰিছোঁ? ব'লা আগুৱাই যাওঁ। 6 নম্বৰ এইটো চাবা, দি পোষ্ট মাষ্টাৰ ৱাজ এ থিন এণ্ড গ্ৰাম্পি মেন। নাই, এইটো ফল্ছ, কাৰণ পোষ্ট মাষ্টাৰ কি আছিলে? এমিয়েবল আছিলে, ফ্ৰেণ্ডলি আছিলে,
তো এইটো ৰং হৈ গ'ল The postmaster was able to collect the full 100 pages for Lanzoni Falls and postmaster জনে 70 দিছিলে তাৰমানে 70 কালেক্ট কৰিব পাৰিছিলে এয়া চ 70 মই যোনটো ৰিয়েল হয় এইটো ব্ৰেকেটত লিখি দিছোঁ তাৰপিছত Lenzo showed great surprise when he found the money in the envelope এইটো ফলছ হয় কাৰণ he showed not the তাৰমানে slightest surprise he had to tell confidence তাৰপিছত Lenzo believed that the post office employees had stolen 30 pages মানে চুৰি কৰিছিলে বুলি কৈছিলে না মই তোমালোকক অলৰেডি বুজাইছোঁ এইটো কাৰণ চোৱা লেন্সৰ পুৰা ভৰসা আছে গৰ্ডৰ ওপৰত আৰু আমিও ৰাখিব লাগে বুজি পাইছা লেন্সৰ গৰ্ডৰ ওপৰত ভৰসা ৰাখি চিঠি লিখিছে যে 100 পেজছ লাগে বুলি এতিয়া পোষ্টমাষ্টাৰজনেতো চাইছে এইটো কেনেকুৱা হ'ল যে গৰ্ডত চিঠি লিখিছে বুজি পাইছানে তো সেই পোষ্টমাষ্টাৰজনে কি কৰিছে তাৰমানে মানি কালেক্ট কৰিছে তাৰমানে 70 পেজছ কালেক্ট কৰিছে 30 কালেক্ট কৰা নাছিলে 70 দিছে তো লেন্সই যেতিয়া এনভেলপখন অপেন কৰিছিলে তে অপেন কৰি চাইছিলে যে 30 হে হয় এই 70 হয় 30 ক'ত গ'ল এতিয়া লেন্সয়ে ভাবিছে যে 30 পেজেছটো এইয়া পোষ্টমাষ্টাৰ তাৰমানে এমপ্লয়ীবিলাকে কি কৰিছে চুৰি কৰিছে সেইকাৰণে লেন্সো এংগ্ৰি হৈছিলে বুজি পাইছা বলা গৈ যাও Last, true or false? In his second letter, Lenzo asked God not to send the money through the mail. Yes, true হয় তো এইটো কমপ্লিট হৈ গ'ল তোমালোকৰ ট্ৰু ফলছ এই 10টা ভালকৈ চাবা ঠিক আছে 10টা ভালকৈ চাবা বলা মই আগুৱাই যাওঁ তাৰপিছত তোমালোকৰ আহি গ'ল এছাৰশ্যন আৰু ৰিজন তোমালোকৰ মই 5টা এছাৰশ্যন ৰিজন লৈ আহিছোঁ আৰু কেনেকৈ কৰিব লাগে সেইটো শিকাই দিম আজি বহুতে তাৰমানে ষ্টুডেণ্টে বুজি নাপায় মোক পাৰ্চনেলিও কমেণ্ট কৰিছিলে আৰু ভিডিঅ'ৰ কমেণ্টটো দিছিলে যে ছাৰ আমি এছাৰশ্যন ৰিজন কৰিব নোৱাৰোঁ বুজিয়ে নাপাওঁ কেনেকৈ কৰিব লাগে তো আহা এছাৰশ্যন ৰিজন আমি কৰোঁ কেনেকৈ কৰিব লাগে চোৱা মষ্ট ইম্পৰ্টেণ্ট এছাৰশ্যন ৰিজন চোৱা এছাৰশ্যন ৰিজনত কেনেকুৱা হয় এছাৰশ্যন ৰিজন যেতিয়া তোমালোকে এক্সামত আহিব অপশ্যন দিয়া থাকে 4টা এমচিকিউৰ নিচিনাই এনেকুৱা বহুত এছাৰশ্যন এণ্ড ৰিজন আৰ ট্ৰু এণ্ড ৰিজনটো কাৰেক্ট এক্সপ্লেনেশ্যন কৰিছে এছাৰশ্যন বুজি পাইছানে তাৰপিছত বহুত এছাৰশ্যন ৰিজন আৰ ট্ৰু বাট ৰিজন ইজ নট দি কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰশ্যন এইখিনি অপশ্যন হয় বুজি পাইছা তো আমি কুৱেশ্যন কৰোঁ আহা তোমালোকক এতিয়া বুজাই দিম আমি কেনেকৈ কৰিম চোৱা এছাৰশ্যন এনেকৈ কুৱেশ্যন এক্সামত দিয়া থাকিব যে এছাৰশ্যন এনেকৈ দিয়া থাকিব তোমালোকৰ এক্সামত যে আৰু ৰিজন দিয়া থাকিব এইটো কুৱেশ্যন হয় বুজি পাইছা Lenzo's field needed a downpour or at least a shower. এইটো কৈছে তো ৰিজন কি কৈছে the field of ripe corn was dotted with flowers that promised a good harvest. ৰিজনটোতো একবাৰে তাৰমানে সঁচা হয় কাৰণ লেঞ্চৰ চেপ্টাৰটোত কোৱা হৈছে যে কৰ্ণ ৰাইপ কৰ্ণ মানে এইটো মানে কি হয় তোমাৰ মাকৈ যে আছে মাকৈ যেতিয়া মানে ফুল ফুলে সেইটো সেই ফুলটোৱে কি প্ৰমিছ কৰে যে গুড হাৰ্ভেষ্ট মানে ভাল খেতি হ'ব বুজি পাইছা সেইটো কথা কৈছে ইয়াৰ যিটোতো সঁচা হয় চোৱা মই তোমালোকক এছাৰশ্যন ৰিজনৰ বাবে তাৰমানে তোমালোকৰ ৰিভিজনৰ বাবে মই এছামিছেৰে তাৰমানে এক্সপ্লেনেশ্যনটো তোমালোকৰ কাৰণে লিখি লৈ আহিছোঁ তোমালোকে পঢ়ি কিনে বুজি পোৱা চোৱা কি লিখিছোঁ মই ইয়াতে এছামিছ এক্সপ্লেনেশ্যন তোমালোক দিছোঁ ব্যাখ্যা কি লেন্সৰ পথাৰৰ মাকৈবোৰৰ ফুল ওলাইছিল আৰু ই এটা ভাল খেতিৰ সংকেত দিছিল যোনটো ৰিজনত কোৱা হৈছে চোৱা কিন্তু সেই ফুলবোৰ গুটি হ'বলৈ আৰু মাকৈবোৰ পকিবলৈ পানীৰ খুবেই প্ৰয়োজন আছিল সেইবাবেই পথাৰখনত বৰষুণৰ দৰকাৰ হৈছিল প্ৰথম লাইনটোততো সেইটোৱে কৈছে না সেইটোৱেতো কৈছে বৰষুণৰ কথা কৈছে প্ৰথম লাইনটোত শাৱাৰ বুলি কৈছে না নাই চোৱা বুজি পাইছানে তো দুইটাই ট্ৰু হয় দুইটাই কাৰেক্ট হয় আৰু বৰষুণ কিহৰ বাবে লাগে যে মাকৈৰ যে ফুলবোৰ ফুলিছে এইটো কি হয় গুড হাৰ্ভেষ্টিঙৰ কথা তাৰমানে সূচায় তো তাত যেতিয়া পানী পাব তেতিয়া এইটো আৰু গুড হাৰ্ভেষ্ট হ'ব বুজি পাইছানে তো মাকৈ কৰ্ণত আমাকতো পানী লাগে না তো এইটো পানীৰ কথাই কৈছে লাইনটোত বুজি পাইছানে ইয়াত মই এছামিছ এক্সপ্লেনেশ্যন লিখি দিছোঁ তোমালোকে পঢ়িলেই বুজি পাবা তো ইয়াতে দুয়োটাই কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশ্যনত তাৰমানে
এক্সপ্লেনেশ্যনো কৰি আছে, মানে কাৰেক্ট এক্সপ্লেনেশ্যন কৰি আছে কেনেকৈ, এইটো অপশ্যনছ হৈ যাব এইটোৰ কাৰণে। প্ৰথমটোৰ এইটো এ নাম্বাৰটো, both assertion and reason are true and reason is the correct ক'ত গ'ল এই কাৰেক্ট এক্সপ্লেনেশ্যনছ অফ assertion, এইটো এটো হৈ যাব ইয়াৰ এনচাৰ। বুজি পাইছানে? ইয়াৰ এনচাৰ কি হৈ যাব, মই ইয়াতে এনচাৰ লিখি দিছোঁ ৰ'ব, ইয়াৰ ইয়াতে মই এনচাৰ লিখি দিছোঁ মই তোমালোকক। এইটো এনচাৰ কি হৈ যাব, এইটো এনচাৰ হৈ যাব তোমালোকৰ এ, মনত ৰাখিবা, ঠিক আছে। ব'লা ছেকেণ্ডটোত যাওঁ আমি। তেনেদৰে চোৱা ইয়াত দিছে এছাৰশ্যন এনেকৈ এক্সামত তোমালোকক দি দিব, আৰু ৰিজন এনেকৈ দি দিব। লেন্সো কল্ড দি ৰেইনড্ৰপছ নিউ কইন্স, তাৰপিছত কৈছে দি হেলিষ্টনছ ৱেৰ হোৱাইট এণ্ড লুক লাইক ফৰিজিন পেয়াৰ্লছ। বুজি পাইছানে? চোৱা ইয়াতে তোমালোকে পঢ়িলে গম পাবা, ইয়াত এনচাৰ বি বুলি কৈছে কিয়, চোৱা এছামিজ এক্সপ্লেনেশ্যনটো মই দি দিছোঁ। ইয়াত দুইটা বাক্যই সঁচা। লেন্সৱে বৰষুণক মুদ্ৰা বুলিছিল কাৰণ ই তেওঁলৈ টকা আৰু সমৃদ্ধি আনিব। কাৰণ চোৱা কিয় সমৃদ্ধি আনিব, কাৰণ যেতিয়া সেই মাকৈ কণবোৰত তাৰমানে পৰিব, বৰষুণ পৰিব, তেতিয়া সিহঁতৰ এইটো লাভ হ'ব না নাই, যেতিয়া খেতি ভাল হ'ব, যেতিয়া তাত টকা আহিব, যেতিয়া বিক্ৰী কৰিব, সমৃদ্ধি আনিব, সেইখিনি কৈছে। আনহাতে শিলাবৃষ্টিবোৰ দেখিবলৈ মুকুতাত তাৰমানে ফৰেজিন পেয়াৰ্লছ, এইটো মানে হৈছে কি শিলাবৃষ্টিৰ কথা কৈছে। কিন্তু শিলাবৃষ্টিৰ বাবেহে তেওঁ বৰষুণক মুদ্ৰা বুলি কোৱা নাছিল, বৰঞ্চ বৰষুণ লাভজনক দিশটোৰ বাবে তেনেদৰে কৈছিল। গতিকে আৰ বাক্যটো এছাৰশ্যনৰ সঠিক কাৰণ নহয়, কাৰণ শিলাবৃষ্টিৰ কথা কৈছে না ইয়াত। বুজি পাইছানে? তাত বৰষুণৰ কথা কৈছিলে, কিন্তু শিলাবৃষ্টি আহিলেতো নষ্ট হ'ব না। তোমালোকে এইখিনি চাই ল'বা, মই এনচাৰ দি দিছোঁ অলৰেডি। চোৱা ইয়াতে এনচাৰ চি হয়। তো সিফালে তোমালোকৰ অপশ্যন আছে, তোমালোকক এছামিজ এক্সপ্লেনেশ্যন দি দিছোঁ, তোমালোকে সেইখিনি ভালদৰে পঢ়ি ল'বা। বুজি পাইছা? পঢ়িলে গম পাবা আৰু লাইনটোত কি কৈছে, বুজি পাইছা? তো এই পাঁচটা চাই লোৱা তোমালোকে জল্দিকৈ। এই 4 নম্বৰ এছাৰশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু এইটো 5 নম্বৰটো চাইছানে? এইটো এতিয়া তাৰপিছত ছাৰ কি লৈ আহিছে আপুনি, তাৰপিছত তোমালোকৰ বাবে ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ। এতিয়া এইবাৰ তোমালোকৰ HSLC যে হ'ল তোমালোকৰ 2026ত, ইয়াত ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহিছে, মানে কিতাপৰ পৰা তোমালোকৰ লাইন উঠাই দিছে। বুজি পাইছা? এই ক'ৰ্ট চেপ্টাৰ এটা আছিলে সেইটোৰ পৰা, তাৰপিছত টি ফ্ৰম আছাম সেইটোৰ পৰা লাইন উঠাই দিছে, সেইখিনি কুৱেশ্যন সুধিছে। তো আমি ষ্টেটমেণ্ট বেছ 5টা কুৱেশ্যন লৈ আহিছোঁ, এইটো চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট। আৰু যদি আহে এইটো চেপ্টাৰৰ পৰা এইবাৰ ষ্টেটমেণ্ট বেছ, তো এই 5টাৰ পৰা এটা তুমি পাই যাবা এক্সামত। ব'লা কি দিছে ছাৰ আপুনি চাওক কুৱেশ্যনখিনি। চোৱা ষ্টেটমেণ্ট এনেকৈ লিখা থাকিব কুৱেশ্যনত, দিব কি চোৱা, এতিয়া লাইন উঠাই দিছে যে লেন্সো ৱাজ এন অক্স অফ এ মেন বাট ষ্টিল হি নো হাউ টু ৰাইট। তো হোৱাট ডজ দিছ শ্ব' এবাউট লেন্সো। তো অক্সমেন যে কৈছিলে, চোৱা তোমালোকক কিন্তু অলৰেডি কুৱেশ্যন কৰাইছোঁ অক্সমেনত। চোৱা এনেকৈ কুৱেশ্যন সুধিব, চ' কুৱেশ্যনখিনি চাই লোৱা ভালকৈ। তো ছেকেণ্ড এটা ষ্টেটমেণ্ট এনেকৈ দি দিছে, চোৱা ডো নট বি ছ' আপছেট, ন' অন ডাইজ অফ হাংগাৰ। ইয়াত কুৱেশ্যন কি সুধিছে চোৱা, হোৱাই ডিড লেন্সো চে দিছ টু হিজ ফেমিলি। বুজি পাইছে? এনেকৈ লাইন দি কিনে কুৱেশ্যন সুধিব তোমালোকক, সেইখিনি চাই লোৱা। ষ্টেটমেণ্ট 3 আৰু এটা দিছে, হোৱাট ফেইথ, আই উইচ আই হেড দি ফেইথ অফ দি মেন। চ' কুৱেশ্যন কি, হোৱাই ৱাজ দি পোষ্ট মাষ্টাৰ ইমপ্ৰেছড। চাইছানে? এনেকৈ লাইন দি কিনে তোমালোকৰ কুৱেশ্যন সুধি দিব। 4 নম্বৰ ষ্টেটমেণ্টটো চোৱা কি কৈছে, গড অফ দি মানি ডেট আই আস্ক ফৰ অনলি 70 pesos ৰিচড মি। কোনে লেন্সো কৈছিলে নে নাই এইটো। দেখো হোৱাই ৱাজ লেন্সো ডিছএপইণ্টেড উইথ দি মানি। ডিছএপইণ্টেড কি হৈছিলে, তাৰমানে কিয় হৈছিলে, কাৰণ মইতো অলৰেডি তোমালোকে এইখিনি বুজাই দিলোঁৱে। কাৰণ 100 rupees তাৰমানে পেছছৰ কাৰণে সি লেটাৰটো লিখিছে, বাট 70হে পাইছে। চ' 100ৰ কাৰণে লিখিছে, 70হে পাইছে। তো সেইখিনি লিখিব লাগে, বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা ষ্টেটমেণ্ট আহি যাব পাৰে এইবাৰ, ভালকৈ ধ্যান দিয়া। ষ্টেটমেণ্ট 5 চোৱা, দি পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰক্স। তো হোৱাই ইজ দিছ ষ্টেটমেণ্ট আইৰনিক। চাইছানে? এনেকৈ আহি কিনে এনেকৈ তোমালোক দি দিব, তেনেকৈ লিখিব পৰা তোমালোক হ'ব লাগিব। 5টা দি দিছোঁ,
পাই যাবা ইয়াৰ পৰা নিশ্চিন্ত থাকা আৰু বেচটো ফ'ল' কৰা বাছ ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰি লাষ্টলৈকে ফ'ল' কৰা মই তোমালোকক ফাৰ্ষ্টই কৈ দিছিলোঁ যে তোমালোকে এই বেচটো ফ'ল' কৰিলে তোমালোকৰ ৰেংক আহিব কাৰণ তোমালোকে মানে গোটেই দিন মেহনত কৰাৰ পিছত এটা চেপ্টাৰ ৰাতি আমি ভিডিঅ' বনাওঁ বুজি পাইছা ব'লা এতিয়া চোৱা most important word meaning এই চাৰিটা ৱৰ্ড মিনিং তোমালোকে চাই যাবা ক্ৰেষ্ট মই লিখি দিছোঁ মিনিং কি হয় ডাউনপ'ৰ এমিয়েবল এইটোতো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিবা এইটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু কি ক্ৰক্স এইটো ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় ক্ৰক্সটো ঠিক আছে এই চাৰিটা তোমালোকে ভালকৈ চাই যাবা বুজি পাইছা তাৰপিছত কি চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা কাৰণ চোৱা এতিয়া আজি তোমালোকৰ ফাৰ্ষ্ট ক্লাছ আছিলে ডিএল মিছন যোনটো আমাৰ আছে HSLC 2027ত ফাৰ্ষ্ট ক্লাছ আমি এ লেটাৰ টু গট কমপ্লিট কৰিলোঁ ধুনীয়াকৈ বুজি পাইছা এইখিনি তোমালোকে কমপ্লিট কৰি লোৱা ইয়াৰ বাহিৰত কুৱেশ্যন নাহে আৰু তোমালোকে অলৰেডি জানাই যে মই যিখিনি কমন দিওঁ ইয়াৰ বাহিৰত তোমাৰ কুৱেশ্যনে নাহে সেইটো তোমালোকে অলৰেডি জানা বুজি পাইছা ছাবস্ক্ৰাইব কৰি লোৱা চেনেলটো আৰু তোমালোকৰ মৰমৰ বেটছ ডিএল মিছনৰ ওপৰত ভৰসা কৰা হৈ যাব টেনশ্যন নল'বা বুজি পাইছা চোৱা ছাবস্ক্ৰাইব কৰিবা লাইক কৰি দিবা আৰু এটা কমেণ্টত জনাবা ছাৰ কুৱেশ্যনখিনি কেনেকুৱা লাগিলে ক্লাছটো কেনেকুৱা লাগিলে বুজি পাইছানে এইখিনি তোমালোকে কমেণ্টত জনাবা হা তো আশা থাকিল তোমালোকে পঢ়ি আছা বুলি মই কমেণ্টত জনালে মই গম পাম কাৰণ তোমালোকে সঁহাৰি জনাবা যদি তোমালোকে সঁহাৰি জনোৱা তেতিয়াহ'লে মই গম পাম যে তোমালোকে আছা মোৰ লগত লাগি তেতিয়া মোৰ আৰু কনফিডেঞ্চ লেভেল আহিব বুজি পাইছা তেতিয়া মই তোমালোকৰ বাবে আৰু মই যুদ্ধৰ ৰেডি হ'ব পাৰিম আমাৰ HSLC 2027টো এইটো আমাৰ টাৰ্গেট হয় বুজি পাইছা তাৰপিছত চোৱা এইটো মোৰ হোৱাটছআপ নাম্বাৰ হয় ছাৰ আপুনি নাম্বাৰ কিয় দিলে চোৱা তোমালোকৰ যদি যিকোনো কুৱেশ্যন এনি কুৱেশ্যন তোমালোকে যদি কোনো এটা কুৱেশ্যন নোৱাৰা বুজি পাইছা কোনো এটা ডাউট আছে কোৱা যিকোনো তোমালোকৰ প্ৰব্লেম চলি আছে লাইফত যিকোনো তাৰ বাবে তোমালোকে এইটো নাম্বাৰত হোৱাটছআপ কৰিব পাৰা তোমালোকে মোক পাই যাবা মই তোমালোকক ৰিপ্লাই অলৱেজ দিম আৰু অলৱেজ মই দিওঁ বুজি পাইছা এইটো মোৰ নাম্বাৰ হয় তোমালোকে এইটোত যিকোনো প্ৰব্লেম তোমালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰা কেনেকুৱা লাইফ চলি আছে কেনেকুৱা জাৰ্ণি চলি আছে প্লাছ আৰু তোমালোকে যদি কোনো এটা কুৱেশ্যন নোৱাৰা যিকোনো কুৱেশ্যন তোমালোকে ইয়াত সুধিব পাৰা বুজি পালা ব'লা তো ছাৰ আজি যে আপুনি ক্লাছখিনি কৰালে ইমান ধুনীয়াকৈ পঢ়ালে আপুনি ইমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দিলে তো এইটোৰ ছাৰ PDF পাম নেকি আমি য়েছ তোমালোকে PDF পাবা ক'ত PDF পাবা চোৱা তোমালোকে ডিছক্ৰিপশ্যনত যাবা ক'ত যাম ছাৰ আমি তোমালোকে ডিছক্ৰিপশ্যনত যাবা হা ডিছক্ৰিপশ্যনত যেতিয়া তোমালোকে যাবা তাত তোমালোকে তোমালোকৰ হোৱাটছআপ আৰু টেলিগ্ৰাম তোমালোকে তাত দেখাব পাবা ক্লাছ 10 বুলি লিখা আছে হ'ব তো ডিছক্ৰিপশ্যনত তোমালোকে চাবা যে হোৱাটছআপ ক্লাছ 10 এনেকৈ চেনেল বুলি লিখা আছে আৰু টেলিগ্ৰামৰ চেনেল লিখা আছে তোমালোকৰ তাত তাৰমানে ক্লাছ 10ত তোমালোকে পঢ়া চাগে টেলিগ্ৰাম নাথাকিবও পাৰে যদি থাকে মষ্ট ৱেলকাম বুজি পাইছা যিকোনো এটা চেনেলত যাই কিনে জইন হৈ লোৱা বা দুইটাতে জইন হৈ লোৱা বুজি পাইছা তোমালোকে যোনটোতে যাবা এইখিনি নোটছ মই আজি ক্লাছত পঢ়ালোঁ সেইখিনি তোমালোকে কমপ্লিট তাতে পাই যাবা আৰু মষ্ট ইম্পৰ্টেণ্ট কিছুমান ধৰি লোৱা ক্লাছৰ ইনফৰমেশ্যন মই তাতে শ্বেয়াৰ কৰোঁ বুজি পাইছা তো তোমালোকে তাত যাই কিনে জইন হৈ লোৱা ডিছক্ৰিপশ্যনত লিংক আছে তো ক্লিক কৰা তালৈকে গুচি যাবা জইন হৈ লোৱা জল্দিকৈ তাত মই সকলো তাৰমানে আমাৰ যে জাৰ্ণি তাৰমানে আমি যে আৰম্ভ কৰিলোঁ যে ফাৰ্ষ্ট ক্লাছ সেই ফাৰ্ষ্টৰ পৰা লাষ্ট ক্লাছলৈকে যেতিয়া আমি যাম তো তোমালোকে জইন হৈ লোৱা কাৰণ কমপ্লিট চিলেবাছ ইয়াত তোমালোকক কৰাই দিয়া হ'ব তো নোটছ তাত আমি শ্বেয়াৰ কৰিম তো তোমাক নোটছ লাগিব তো তাত জইন হৈ লোৱা জল্দিকৈ বুজি পাইছা তাৰপিছত কি ছাৰ থেংক ইউ ছ' মাছ লাভ ইউ অল তো আজি ক্লাছটো ইয়াতে সামৰিছোঁ তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ তো তোমালোকৰ মাজৰ পৰা মই আজি বিদায় লৈছোঁ নেক্সট এটা চেপ্টাৰ লৈ তোমালোকৰ মাজত মই আকৌ আহিম কালি বুজি পাইছা তো যোৱা ভালকৈ পঢ়ি থাকা সেইখিনি ভালকৈ কমপ্লিট কৰি লোৱা তো লাভ ইউ অল থেংক ইউ ছ' মাছ